তো কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। নমস্কাৰ জনাই সকলোকে মোৰ আজি অন্য এটা ভিডিঅ'টো স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ব্লগ এটা আগবঢ়াইছোঁ দেই। এফালে নুবেটি আৰু মই দুইজনী আহি আছোঁ পেহী ঘৰলৈ বুলি। পেহী মানে মোৰ নিজৰ পেহী, দেউতাৰ ভনীয়েক হয়। আমাৰ ঘৰৰ পৰা ওচৰতে বিয়া সোমাইছে, আধা ঘণ্টামান লাগে আৰু খোজকাঢ়ি আহিলে নুবেটিৰ সৈতে। আজি আমি আহিছোঁ পেহীৰ আইতা ঘৰ। ব'ল গৈছোঁ হেল্ল' গাইছ, আজি আমি পেহী আইতা ঘৰলৈ আহি আছোঁ। ব'লক আপুনিও গৈ থাকক। সেইফালে নুবেটিৰ কথা শুনিলে নহয়, আপুনিও গৈ থাকক বোলে। দুইজনী আহি আছোঁ খোজকাঢ়ি আৰু এয়া অলপমান গাঁৱৰ পৰিৱেশটো দেখাই দিছোঁ, যিহেতু আমাৰ গাঁৱলীয়া ৰাস্তা ন, এনেকুৱা গছ গছনিয়ে ভৰা পৰিৱেশ। আৰু এয়া আহি পাই গ'লোহি পেহীহঁতৰ ঘৰ। পাই মেলি এফালে টোপোলাটো থৈ ল'লোঁ। এইফালে পেহীহঁতৰ ডাঙৰ ল'ৰাটোৱে মেকুৰীক দি আছে কেঁচা মাছ। মই বোলো কেঁচাকৈ মেকুৰীক মাছ খোৱালে বেয়া হ'ব দে। এইফালে পেহীহঁতে বাচি আছে মাছ আৰু কাটি আছে এইফালে পাচলি। মোক আকৌ এইবিলাক চাই থাকিবলৈ নাই কোৱা, গৈ পিনি চাহৰ ডেকটোহে ল'বলৈ কৈছে আৰু দেই। কোনে মই কেলে না দিয়া নি আজি আছে পেহীহঁতৰ বছৰেকীয়া সকাম আৰু ফোন কৰি তাই ৰাতিপুৱাতে সোনকালে আহিব ক'লে। ভাইটি ৰাতিও মাতিবলৈ বুলি আহিছিলে। নুবেটিক এফালে টিভিটো লগাই কাৰ্টুন চাবলৈ দিলোঁ আৰু মই বনাবলৈ লাগি গৈছোঁ চাহ, কাৰণ চব্জি কটা আইতা খুৰীহঁতক বোলে চাহ দিয়াই নাই, সেইটো কাৰণে মোক ভিতৰলৈ পঠিয়াইছে চাহ বনাবলৈ বুলি। এইফালে চেনি নিদিয়া চাহ আৰু চেনি দিয়া চাহ, আজিকালি প্ৰায় চেনি খাবলৈ এৰিছে মানুহবোৰে, সেইটো কাৰণে দুভাগকৈ বনাবলগীয়া হৈছে। প্ৰথমতে চেনি নিদিয়া চাহ, তাৰপিছত আকৌ চেনিখিনি দি আকৌ অলপমান উতলাই সেয়া চাহ বনাই ল'লোঁ। বনাই এতিয়া চব্জি যিসকলে কাটি আছে আৰু যিবিলাক ভকত আহিছে এজন দুজনকৈ, সকলোকে অলপ অলপ চাহ দিয়াত ময়ো লাগি গ'লোঁ। আৰু পেহীহঁতৰ যিহেতু ছোৱালী নাই, ল'ৰা দুটাই, ডাঙৰ ভাইটি আৰু সৰু ভাইটি। সকামত লগাব যিহেতু, সেইটো কাৰণে টৌবিলাক ধুনীয়াকৈ মুচি থৈ দিছে। চাহ দি আজৰি হৈ এইফালে তামোল দিবলৈ লাগিলোঁ আৰু এইফালে ধুই আছে প্ৰসাদ। পেহীহঁতৰ আমাৰ লগতে মানে আমি যেতিয়া চাহ পুলি আনিছিলোঁ সিহঁতৰো আনিছিল আৰু সিহঁতেও লগাইছিল। এইফালে আহিলোঁ অকণমান সিহঁতৰ বাগানখন চাওঁ বুলি। বনমৰা মাৰি ইমান ধুনীয়াকৈ চফা কৰি থৈ দিছে আৰু চাহ গছবিলাক জোপোহাও হৈছে, খুবেই ধুনীয়া হৈছে। সিহঁতৰো পাত দি আছে 6-7 কেজিকৈ, আমাৰ নিচিনাকৈ। এইফালে ৰান্ধনিও আহি গ'ল আৰু পেহীয়ে ধূপ চাকি জ্বলাই ৰান্ধনিক সেৱা কৰি এইফালে চৰু পাতিবলৈ বুলি দিলে আৰু ৰান্ধনিয়ে এতিয়া বনাবৰ কাৰণে যোগাৰ কৰি আছে। আৰু ইফালে চব্জি কাটিও প্ৰায় হৈয়ে গৈছে বুলি ক'ব পাৰি। বছৰেকীয়া সকাম বুলি ক'লেনো আমাৰ ফালে কেনেকৈ পাতে, অলপমান সৰুকৈ পাতিছে, বেছি তাই পেহীয়ে মানুহ মতাও নাই বোলে, এনেই নিয়মটো কৰি থৈ দিছে। হ'লেও অকণমান ভাবিলোঁ ভিডিঅ' কৰি আপোনালোককো দেখাওঁ আমাৰ ফালেনো বছৰেকীয়া সকামবিলাক কেনেকৈ কৰা হয়। আৰু ইয়াত চব্জি কাটি ৰেডি হৈ গ'ল বুলি ক'ব পাৰি। অলপমান ময়ো বহি ল'লোঁ, চাহ তাহ বনাওঁতে ভাগৰে লাগি থাকে খোজকাঢ়োঁতে ইটো সিটো কৰি থাকোঁতে। আৰু এইফালে মাছ বাছি হ'বৰ হ'ল আৰু চব্জি কাটি হৈ গ'ল। আদা নহৰুখিনি এইফালে খুৰীয়ে ধুনীয়াকৈ খুন্দি দিছে। ৰান্ধনিয়ে চৰু পাতিলে, এফালে পাতিছে ভাত আৰু এফালে দালি, আৰু ইয়াৰ ভিতৰত ভকতে প্ৰসাদৰ কাৰণে শৰাই কাৰণে যোগাৰ কৰি আছে। কুঁহিয়া নাৰিকল এইবিলাক কাটি পেহাই কল ক'ত আছে এইবিলাক বিচাৰি দিছে। আৰু এইফালে প্ৰসাদ ধুই আজৰি হোৱাই নাই দেই। আৰু ইয়াত কল কুঁহিয়াবিলাক কাটি হৈ গ'ল বুলিয়ে ক'ব পাৰি। এইফালে পাতি দিলে দালি চব্জি আৰু ইফালে পাতিছে ভাত। আৰু বতৰটো আজি খুবেই ধেমেকা, মানে সিমান গৰম নহয় আৰু আগৰ নিচিনাকৈ। ৰান্ধনীকেইজনে বনায়ো ভাল পাব, বেছি গৰম নহয় যিহেতু। আৰু এইফালে চবেই চব্জি কাটি হৈ গ'ল আজৰি। আকৌ এবাৰ সকলোকে বুন্দিয়া মিঠাইৰ লগত চাহ দি দিলোঁ। আৰু এতিয়া কাটি আছে এয়া কলখিনিও কাটি হ'ল বুলিয়ে ক'ব পাৰি। এতিয়া আৰু ভকতক বহনি তামোল দি পেহীয়ে ভকতসকলক বহালে আৰু ভকতসকলো বহিলে। এইফালে নাম পাঠ কৰিব যিহেতু। দালি আৰু ভাত বনাই হৈ গ'ল আৰু হোৱাৰ পিছত ইয়াতে ভাজি আছে মাছ, তাৰপিছত বনাব ভাজি চব্জি এখন। দালি নিৰামিষ বুলি নহয় আৰু, দালি কোমোৰা বনাইছে, তাৰপিছত মাছ ভাজি আৰু এখন ভাজি কলডিল কিবাকিবি তেনেকৈ। এইফালে ভকতে সেৱা লৈছে আৰু সকলোৱে এতিয়া নাম পাঠ পঢ়িবলৈ বুলি আশীৰ্বাদ দিছে।
ভিতৰত ভকতসকলে নাম লৈ আছে আৰু এইফালে আহিছে আলহী মানে পেহাৰ বায়েক আহিছে। পেহী মানে মোৰ দেউতা ভনীয়েক হয়। আমাৰ ঘৰৰ পৰা অলপমান ওচৰতে বিয়া হৈছে, দুজনী এনেকৈ ওচৰা ওচৰিকৈ হ'লোঁ বুলি ক'লেও বেয়া নহয়। নুবেটি আৰু এইফালে মমায়েকে দুইজা বহি চাহ খাই আছে আৰু এইফালে পেহীয়ে নিজৰ ভতিজাকৰ ল'ৰা হয় আৰু দেই। ইয়াতে নাম লৈও আজৰি হৈ গ'ল আৰু ঘৰৰ গিহঁতে এতিয়া সেৱা ভাগ লৈছে। তাৰপিছত আহি গ'ল আমাৰ প্ৰসাদৰ ভাগ। এতিয়া প্ৰসাদ খাব লাগিব আমি চবে, মানে নাম লৈ আজৰি হ'ল যেতিয়া প্ৰসাদ বিলাব। প্ৰসাদ বিলোৱাৰ পিছতে আহিব ভাত আৰু এইবিলাক চব আলহী আহি আছে দে। আলহী মানে পেহী পেহাৰ বায়েক আৰু ওচৰৰ আলহীবিলাক এয়া প্ৰসাদ বিলাবলৈ বুলি আহিলে আৰু আমিও প্ৰসাদ লৈ ল'লোঁ খাবলৈ বুলি। আৰু ভিডিঅ'টো চাইনো কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যিসকলে প্ৰথমবাৰ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি প্ৰসাদ খাই আজৰি হ'লোঁ আৰু এইফালে ভিতৰত ভকতসকলক ভাতো দিলে খাবৰ কাৰণে। এয়া দেখিছে ভকতসকলে চবে ভাত পানী খাই আজৰি হৈ গ'ল আৰু এয়া বিদায় বুলি ঘৰৰ গৃহিণীহঁতে যিহেতু বিদায় এনেকৈ আমাৰ দিয়া হয় সেৱা কৰি পিনি, যাতে আকৌ এটা সকামত সকলো আহিব পাৰে। ভকত যোৱাৰ পিছত এইফালে আমিও খাবলৈ লাগি গ'লোঁ ভাত। ভাতত কি আছিলে জানেই, দালি মাছ আচাৰ, তাই বহুত আচাৰ বনাই থৈ দিছিলে তাৰে লৈ ল'লোঁ। ভাত পানী খাই আমাকো থ'বলৈ আহিলে সৰু ভাইটিয়ে ঘৰলৈ বুলি। থেংক ইউ ভিডিঅ'টো চাৰ্ভে পুনৰ এটা ভিডিঅ'